অবৈধ মাদক দ্ৰব্যৰ বিৰুদ্ধে টিয়কত আচাৰ প্ৰতিবাদ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ টিয়ক আৰু চেলেংহাট আঞ্চলিক সমিতিৰ উদ্যোগত অবৈধভাৱে চলাই অহা মদ, ড্ৰাগছ আদি নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাৰ দাবীত টিয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত দুদিনীয়া এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত কাৰ্যসূচীত চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে অনতিপলমে বিশেষকৈ বাগিচা অঞ্চলত অবৈধ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আবকাৰী বিভাগক পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়। উল্লেখযোগ্য যে সংগঠনটোৱে দাবী কৰিছে যে আজি এটা মাহৰ ভিতৰত টিয়ক অঞ্চলত মাদক দ্ৰব্য সেৱনৰ ফলত কেইবাখনো সংসাৰ শেষ হোৱাৰ লগতে মহিলা, দেৱশিশুকে ধৰি বহু নিৰীহৰ জীৱন সমাপ্ত হৈছে। বাৰম্বাৰ প্ৰশাসনক এই জ্বলন্ত সমস্যাৰ বিষয়ে অৱগত কৰিছে যদিও আবকাৰী বিভাগে কমিশ্যন তথা ৰাজহ সংগ্ৰহৰ খাতিৰত আজি পৰ্যন্ত কোনো পদক্ষেপ লোৱা নাই। সেয়ে এইবাৰ এইখন শেষ স্মাৰক পত্ৰ বুলি মন্তব্য কৰি অহা 7 দিনৰ ভিতৰত প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৰাইজক লগত লৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰে আচাৰ নেতৃত্বই। জিলা প্ৰশাসন আৰু আবকাৰী বিভাগক হকিয়াই দিব বিচাৰিও যে আমি বাৰম্বাৰ কিন্তু এই কাৰ্যসূচী আমি বাৰম্বাৰ লৈ আহিছোঁ আৰু বাৰম্বাৰ স্মাৰক পত্ৰ দি আহিছোঁ। আজি কিন্তু আমি শেষ ধৰ্ণা কাৰ্যসূচীৰ যোগেদি আজি স্মাৰক পত্ৰ দিব আহিছোঁ। যিহেতু জিলা প্ৰশাসন আমি দাবী জনাই আহিছোঁ যে অবৈধ যিবিলাক চুলাইৰ ব্যৱসায়, যিবিলাক লালিগুড়ৰ ব্যৱসায় আৰু যি গ্ৰাম্য আৰু বাগিচা অঞ্চল যেনেধৰণৰ ড্ৰাগছৰ মানে হ্ৰাস কৰিব বিচাৰিছে শিক্ষিত যুৱক চামক যি শিক্ষিত ছাত্ৰ ছাত্ৰীসকলক, তেওঁলোকে ড্ৰাগছৰ সেৱন কৰাৰ ফলত স্কুল যাব এৰিছে, কলেজ যাব এৰিছে। ইয়াতকৈ আটাইতকৈ ডাঙৰ কথা আমি মানে আমাৰ মুখত ভাষা নাই। আৰু জিলা প্ৰশাসনে বাৰম্বাৰ অসম চৰকাৰ জিলা প্ৰশাসনে আবকাৰী বিভাগক দাবী জনাইছে এইবিলাক কিন্তু অবৈধ বেহাবিলাক বন্ধ কৰিব লাগে, কিন্তু কি কাৰণত তেওঁলোকে বন্ধ কৰা নাই আমি স্পষ্ট ভাষাত ক'ব বিচাৰোঁ। তেওঁলোকে একমাত্ৰ এই আবকাৰী বিভাগটো এই মদৰ চুলাই ভাটিৰ পৰা আৰু এই ড্ৰাগছৰ বেহাৰ পৰা তেওঁলোকে পইচা আৰু ৰাজহুৱা ৰাস এই টেক্স তেওঁলোকে সংগ্ৰহ কৰিবৰ কাৰণে আবকাৰী বিভাগটো তেওঁলোকে পৰিচালনা কৰি আছে। আৰু এই আবকাৰী বিভাগটো তেওঁলোকে যদি অতি শীঘ্ৰে যদি ভাল ধৰণে পৰিচালনা কৰিব আছে যদি কৰক, নহ'লে আবকাৰী বিভাগটো বন্ধ কৰাৰ আমি দাবী জনাইছোঁ। আৰু আপোনালোকে চাব, যোৱা কেইদিন পূৰ্বে খনিকৰ চাহ বাগিচাত, টিয়ক থানা অন্তৰ্গত খনিকৰ চাহ বাগিচাত নিৰু ফুলমালী 22 বছৰ মহিলা, 2 গৰাকী ছোৱালী সন্তান আছে, তাৰ নিজৰ গৃহীয়েকে মাদক দ্ৰব্য সেৱন কৰি কিন্তু মৰিয়াই হত্যা কৰিলে। আৰু কেইদিনমান আগত আপোনাৰ ডালিম খনিকৰ টেকলা লাইনত আপোনাৰ নিজৰ দেৱশিশুটিক, ছোৱালী কন্যাক তেওঁ মাদক দ্ৰব্য নিচাৰ যুক্তত ছোৱালীক লৈ পুখুৰীত পেলাই হত্যা কৰিলে। আমি ভাবোঁ এই হত্যা কিন্তু তেওঁলোকে কৰা নাই, জিলা প্ৰশাসন আৰু আবকাৰী বিভাগে তেওঁলোকক হত্যা। আমি শেষ 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী আমি স্মাৰক পত্ৰ প্ৰদান কৰিম আৰু ইয়াৰ পিছত আমি 7 দিন সময়ৰ আমি চাম তেওঁলোকে জিলা প্ৰশাসনে কেনেধৰণৰ পদক্ষেপ লৈছে। যদি কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে আমি কিন্তু বাগিচা অঞ্চলৰ গ্ৰাম্য অঞ্চলৰ ৰাইজক সজাগ কৰি আমি ৰাজপথত ওলাই আনি আমি কিন্তু ডাঙৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। নিউজ ডেস্ক ৰিপৰ্ট, টিয়ক।